ভেবেলি সোণোৱালগাঁৱত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা ৰাজ্যত এতিয়া নিৰ্বাচনী গৰম বতাহ বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ চলাইছে গাঁৱে গাঁৱে তাৰ সমান্তৰালভাৱে বৃহস্পতিবাৰে ভেবেলি সোণোৱালগাঁৱত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় আজি উক্ত সভাতে ধেমাজি বিধানসভা সমষ্টি বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী ৰণোজ পেগুক ভোট দিবলৈ আহ্বান জনায় আজি উক্ত সভাতে সোণোৱালগছৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল লগতে গোগামুখ মণ্ডল সভাপতি DSCEM ৰাকেশ বৰদেউৰী লগতে বিজেপি দলৰ নেতাকৰ্মীসকল উপস্থিত থাকে তেওঁলোকে বুজি পাইছিল যে স্বাধীন দেশ মানে কি দেশ প্ৰথম ভেবেলিত জন্মগ্ৰহণ কৰি যেনেকৈ মোৰ গাঁওখন আপোন অসমত জন্ম কৰি তেনেকৈ অসমখন আপোন দেশ বুলিলে নেলাগে আদেশ যাৰ স্বাধীন দেশ নাই এই ব্যক্তিয়ে বুজি পায় ইহুদীসকলক আপোনালোকে জানে নিশ্চয় এটা সময়ত মানুহ কাৰোবাৰ বাবে পিতৃ কাৰোবাৰ বাবে ভাতৃ কাৰোবাৰ বাবে বন্ধু আমাৰ জ্যেষ্ঠসকল সকলো আছে যিসকলে এই গাঁওখন প্ৰতিষ্ঠা কৰাৰ পৰা অঞ্চলৰ নিৰ্বাচনী সভাত ধেমাজিত অংশগ্ৰহণ কৰিছো আৰু আজি ভেবেলি পঞ্চায়তত আপোনালোকে নিজে দেখিছে ৰাইজৰ বিপুল সঁহাৰি যোৱা 10টা বছৰত অভূতপূৰ্ব পৰিৱৰ্তন ধেমাজিলৈ হৈছে ধেমাজি এতিয়া আৰু পিছপৰা জিলা নহয় ধেমাজি এখন বিকশিত জিলা আমি ধেমাজিক বানপানী মুক্ত কৰিবৰ কাৰণে সক্ষম হৈছোঁ আৰু ধেমাজিত এতিয়া সৰ্বভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান প্ৰতিষ্ঠিত হৈছে 26ৰ ভিতৰত মেডিকেল কলেজৰ নিৰ্মাণ আমাৰ সম্পূৰ্ণ হ'ব ইঞ্জিনিয়াৰিং কলেজখনে খুব সুনাম অৰ্জন কৰিছে গতিকে উচ্চ শিক্ষাই হওক বিদ্যালয় শিক্ষাই হওক ইয়াতো আমি আগবাঢ়িছোঁ আৰু মেডিকেল কলেজখন সম্পূৰ্ণ হৈ যোৱাৰ পাছত ধেমাজিৰ বাবে ই এটা ডাঙৰ গৌৰৱ হ'ব গতিকে পিছপৰা জিলাৰ পৰা ওলাই এখন অসমৰ আগবঢ়া জিলা বা অসমৰ বাকী জিলাৰ সমকক্ষ এখন জিলাত পৰিণত হোৱাৰ কাৰণে তৃতীয়বাৰৰ বাবে মই ভাবোঁ যে ধেমাজি ৰাইজে NDA চৰকাৰৰ পক্ষতে ভোটদান কৰিব প্ৰত্যাহ্বান সৃষ্টি কৰিব নোৱাৰে আৰু যদি প্ৰত্যাহ্বান এই ৰাইজ আছে এই প্ৰত্যাহ্বান কিন্তু কংগ্ৰেছ প্ৰত্যাহ্বান কোনোবা এজন অন্য প্ৰাৰ্থীয়ে আহিব কিন্তু কংগ্ৰেছ নাহে